গাহৰি বনাম আজি গাহৰি আৰু ইফালে লগত কাটি ল'লোঁ বিলাহী আৰু ৰচুন আদা আৰু লগত দিম ঢেকীয়া। আজি ঢেকীয়াই গাহৰিয়ে খাম। এইফালে আমাৰ এতিয়া গাহৰি পিঁয়াজ দিয়া হৈ গ'ল আৰু লগতে বনিব ঢেকীয়াটো লগতে গাহৰিৰ লগত দিম আৰু বিলাহী দেখিছে নহয়, আদা ৰচুন কুটাই থৈছোঁ। আৰু খাই কেনেকুৱা লাগে আপোনাক জনাম। পুৰা টেষ্টি হ'ব আজি খানাটো, মজা। বিলাহী দিলোঁ আৰু ঢেকীয়া দিম আৰু অকণমান দিছোঁ। বিলাহীটো অকণমান গলি লওক। কালাৰটো কি ধুনীয়া আহিছে, মজা। এতিয়া দেখিলেনে গাহৰিৰ লগত ঢেকীয়া শাক দিলোঁ। আজি এটা নতুনকৈ ৰেচিপি বনাইছোঁ। এইটো ঢেকীয়া শাক আৰু গাহৰি মাংস। কেনেকুৱা লাগে খাই পিনি কমেণ্ট কৰি আপোনালোকক জনাম। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কোনে কোনে খাইছে, কোনে কোনে নাই খোৱা। আৰু খোৱাসকলে চাব দেই, বাকীবোৰে নাচাব। যিসকলে গাহৰি নাখায় নাচাব, আৰু যিসকলে খায় সেইসকলেহে চাব। কোনে কেনেকৈ দিয়ে নাজানো, আৰু মই এনেকৈ দিছোঁ। হৈ গ'ল, খাবলৈ লাগিছে নহয়। কালাৰটো কি ধুনীয়া আহিছে আৰু খাব হৈ গ'ল। আৰু মই আপোনালোকক খাই থাকোঁ কেনেকুৱা মজা হৈছেনে নাই হোৱা। আৰু এইটো মাংস দেখিছোঁ নহয়, মজা।